এই বিটিআৰত সদায় এনেকুৱাই মানে উন্নয়নৰ কাৰ্যসূচীবিলাক হৈ থাকে। তো আজি আমাৰ শিৱ মহোদয়ৰ অনুপস্থিত মই বহুকেইটা আঁচনি ইয়াত মানে আজি আঁচনি উদ্বোধনত অংশগ্ৰহণ কৰিছোঁ। যে আমাৰ বিটিআৰ অঞ্চলত কোকৰাঝাৰ মেডিকেল কলেজ হস্পিটাল আছে। ইয়াত আমাৰ বিটিআৰ চৰকাৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ যিটো মানে ৱেলফেয়াৰ, এই ৱেলফেয়াৰৰ কাৰণে চৰকাৰৰ পৰা এখন বাছ আজি প্ৰদান কৰিছে। স্বাধীনতা কালৰ পৰা সৰলপাৰা, আপোনালোকে সকলোৱে জানে, এই সৰলপাৰা অঞ্চলত যিটো ৰাস্তা, এই ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা আছিল। কিন্তু আজিৰ তাৰিখত আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো তেখেতৰ নেতৃত্বত এই সৰলপাৰা ৰাস্তাও আজি ইয়াত আধাৰশিলা স্থাপন কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ইয়াত যি নিৰ্মাণ, এই নিৰ্মাণটো হ'ব। তাৰপিছত আজি ইয়াত খালবাৰী মহকুমা, এই খালবাৰী মহকুমাত আজি ইয়াত দুটাকৈ মানে ইয়াত অনুষ্ঠান ইয়াত কৰা হৈছে। ইয়াত মানে এখন খালবাৰী যিটো গোবৰ্ধনা নিমুৱা, ইয়াত এটা মানে পলিটেকনিক ইয়াত স্থাপন হ'ব আৰু ইয়াৰে আজি ভূমি পূজন ইয়াত আছিলে। আৰু ইয়াৰ পৰা অলপ আগত ইয়াত ৰাজ থাংমাল ইয়াত এটা বাথৌ মন্দিৰ আছে আৰু এই বাথৌ মন্দিৰতো 25 লাখ টকাৰে ইয়াত বাথৌ মন্দিৰ এটা নিৰ্মাণ হ'ব। ইয়াতো মানে কাৰ্যসূচী ইয়াত আছিল। তো আজিৰ সময়ত আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো নেতৃত্বত ইয়াত বিভিন্ন যিখিনি উন্নয়ন, অকল এটা বিভাগত বা এটা শিতানত উন্নয়ন নহয়, যে ইয়াত যিখিনি মানে আন্তঃগাঁথনি যি উন্নয়ন, ইয়াত যি মানৱ সম্পদ উন্নয়ন আৰু ইয়াত মানে যি জীৱিকা, গোটাই বিভাগ বা গোটাই ক্ষেত্ৰটো একেলগে উন্নয়ন কৰি নিয়াৰ কাৰণে য'ত পৰণাস্তি যে এটা প্ৰয়াস, এই প্ৰয়াস বিটিআৰ চৰকাৰৰ পৰা কৰিছে। তো শেহতীয়াকৈ আপোনালোক সকলোৱে জানে যে ইয়াত 35 লক্ষ জনসংখ্যা আছে বৰ্তমান বিটিআৰত, আৰু সেই 35 লক্ষ জনসংখ্যাৰ ইয়াত 26টা জাতি জনগোষ্ঠী আছে। আৰু সেই 26টা জাতি জনগোষ্ঠীৰ যিখিনি আশা আকাংক্ষা, এইবিলাকক পূৰ্ণ কৰাৰ কাৰণে, এইবিলাকক যিখিনি আকাংক্ষা আছে সেইবিলাকক সম্পূৰ্ণ কৰাৰ কাৰণে 2024 চনত যি 30 ডিচেম্বৰ, এই 30 ডিচেম্বৰত 26টা জাতি জনগোষ্ঠীৰ যি ভিজন ডকুমেণ্ট, এই ভিজন ডকুমেণ্ট চৰকাৰে বনোৱা হৈছে। আৰু সেই ভিজন ডকুমেণ্টত ইয়াত 26টা জাতি জনগোষ্ঠীৰ ইয়াত যিখিনি আকাংক্ষা সেইবিলাক উপস্থাপন হৈছে। আৰু সেই যিখিনি আকাংক্ষা এইবিলাকক সমাধান কৰাৰ কাৰণে পৰৱৰ্তী যি বিটিআৰৰ যি বিটিচি চৰকাৰ, এই বিটিচি চৰকাৰৰ যি বাজেট যি অধিৱেশন হ'বলৈ গৈ আছে, এই বাজেট অধিৱেশনত সুকীয়াকৈ এটা বিভাগ সৃষ্টি কৰি এই যি 26টা জাতি জনগোষ্ঠীৰ যিখিনি আকাংক্ষা, এইখিনিক পূৰ্ণ কৰাৰ কাৰণে বৰ্তমান প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰ চৰকাৰে প্ৰয়াস কৰাটো মই দেখিছোঁ। তো সঁচাকৈয়ে আজিৰ সময়ত সমগ্ৰ বিটিআৰত ইয়াত যি উন্নয়ন, এই উন্নয়নতো ক্ষিপ্ৰতাৰে হৈ আছে। ইয়াত অকল আন্তঃগাঁথনি উন্নয়নটো হোৱা নাই, ইয়াত মানে যি মানৱ সম্পদ উন্নয়ন, ইয়াৰ ক্ষিপ্ৰতাৰে হৈ আছে। কাৰণ আমি দেখিছোঁ 2003 চনত বিটিচি গঠন হৈছিল, আৰু এই বিটিচি গঠন হোৱাত আমাৰ ইয়াত 4টা জিলা সৃষ্টি হৈছিল। আৰু শেহতীয়াকৈ 2020 চনত বিটিআৰ শান্তি চুক্তি হ'ল। পৰৱৰ্তী সময়ত ইয়াত 4টাৰ পৰা 5টা জিলা হ'ল। তো আমি যদি মেট্ৰিক পৰীক্ষাৰ ফলাফলটো যদি আমি হিচাপ কৰোঁ, 2003 চনৰ পৰা চিৰাং জিলা আটাইতকৈ তলৰ পৰা প্ৰত্যেক বছৰত 2-3 একেবাৰে তলত 2-3 নম্বৰত থকা আছিল। কিন্তু প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰৰ পিছত 2023 পৰা 2024তো আমি চিৰাং জিলাত মানে অসমৰ ভিতৰত আটাইতকৈ মানে টপত থকা জিলা আমি পাইছোঁ। তাৰোপৰি 2024 চনত নতুনকৈ
গঠিত তামোলপুৰ জিলা বিজ্ঞান শাখাত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত বিজ্ঞান শাখাত টপত আহিছে আৰু বাক্সা জিলা মানে কলা শাখাত টপত আহিছে তো সেইবিলাকেই এটা মানে কামৰ যে এটা নমুনা সেইবিলাকে এটা প্ৰমাণ আৰু সঁচাকৈ আজিৰ সময়ত যিখিনি মানে মানৱ সম্পদ উন্নয়ন এই মানৱ সম্পদ উন্নয়নৰ ক্ষীপ্ৰতাৰে আগবাঢ়িছে আৰু তাৰোপৰি যিখিনি জীৱিকা মানুহক জীৱিকাটো লাগিব জীৱিকা থাকিলেহে গোটাই কামখিনি আমি কি কৰিব পাৰোঁ যে চিন্তা চৰ্চা কৰিব পাৰোঁ সেইকাৰণে জীৱিকাৰ যি এটা জীৱিকাক দিয়াৰ যি এটা ব্যৱস্থা ইতিমধ্যে প্ৰমোদ বড়োৰ নেতৃত্বত এই চৰকাৰে বিভিন্ন আঁচনি ঠিক কৰি এই জীৱিকাক দিয়াৰ যি এটা উদাহৰণ নিশ্চয় আপোনালোকেও দেখিছে যে ইয়াত মানে ছেল্ফ হেল্প গ্ৰুপবিলাকক মানে যি মানে আঁচনি যি মানে যি মানে টকা যি সাহাৰ্য দিয়া আৰু তাৰোপৰি ব্যক্তিগত যিখিনি মানে সৰু ভেণ্ডৰবিলাক আছে দোকানীবিলাক আছে তেওঁলোককো মানে ব্যক্তিগত আঁচনি দিয়া তেনেকুৱা মানে বহুতকেইটা আঁচনিবিলাক ইয়াত লৈ কাম কৰি আছে সামগ্ৰিকভাৱে আজি যি 4টা বছৰ এই 4টা বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত সমগ্ৰ বিটিআৰত ইয়াত বিভিন্ন বিভাগত ইয়াত উন্নয়নৰ কামটো চলি থকা বুলি আমি ক'ব পাৰোঁ।